নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰলেব অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি 24 ভাদ বুধবাৰ ইংৰাজী 10 ছেপ্টেম্বৰ 2025। পঞ্চাং অনুসৰি আজিৰ দিনটো ৰাশি ফল মেঘ ৰাশি। মেঘ ৰাশিৰ শুভ কাৰ্য অনুষ্ঠান। মেঘ ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটোত যদি কোনো শুভ কৰ্ম সমাপন কৰিম বুলি ভাবি আছে তেতিয়াহ'লে বিনা দ্বিধাই আগবাঢ়িব পাৰে। বৃষ ৰাশি। বৃষ ৰাশিৰ পাৰিবাৰিক সুখ। বৃষ ৰাশি জাতক জাতিকাই আজিৰ দিনটোত পৰিয়ালৰ পৰা সুখ অনুভৱ কৰিব পাৰে। মিথুন ৰাশি। মিথুন ৰাশিৰ আঘাত প্ৰাপ্তি। মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো সাৱধানেৰে পাৰ কৰিব, কাৰণ আজিৰ দিনটোত আপোনালোকে শাৰীৰিকভাৱে আঘাতপ্ৰাপ্ত হ'বলৈ যোগ দেখা দিছে। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ অশান্তিৰ চিন্তা। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত মানসিক অশান্তিত ভুগিব পাৰে। সিংহ ৰাশি। সিংহ ৰাশিৰ যান বাহন লাভ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে আজিৰ দিনটো খুবেই শুভ। আজিৰ দিনটোত তেওঁলোকে যদি নতুন যান বাহন ক্ৰয় কৰিম বুলি ভাবি আছে তেতিয়াহ'লে সেই কামত বিনা দ্বিধাই আগবাঢ়িব পাৰে। কন্যা ৰাশি। কন্যা ৰাশিৰ পদ অৱনতিৰ ভয়। কন্যা ৰাশিৰ জাতক জাতিকাসকলে কৰ্মক্ষেত্ৰলৈ আজি যাওঁতে সাৱধানেৰে যাব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ পদৰ অৱনতি হোৱাৰ যোগে দেখা দিছে। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ আশা পূৰ্ণ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত মনৰ আশা পূৰ্ণ হ'ব পাৰে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ শত্ৰু ক্ষয়। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত শত্ৰুৰ নাশ হ'ব পাৰে। ধনু ৰাশি। ধনু ৰাশিৰ মাংগলিক কাৰ্য সমাপন। ধনু ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত যদি কোনো মাংগলিক কাৰ্য কৰিম বুলি ভাবি আছে তেতিয়াহ'লে বিনা দ্বিধাই সেই কাৰ্য সমাপন কৰিব পাৰে। মকৰ ৰাশি। মকৰ ৰাশিৰ সুস্বাস্থ্য লাভ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰে। যদি কোনো পুৰণি ৰোগত ভুগি আছিল তেতিয়াহ'লে সেই ৰোগৰ পৰা মুক্ত হ'ব পাৰে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ স্ত্ৰীপীড়া। কুম্ভ ৰাশিৰ জাতকসকলৰ আজিৰ দিনটোত শুভ নহয়, কাৰণ আজিৰ দিনটোত আপোনালোকৰ স্ত্ৰীসকলে মানসিক আৰু শাৰীৰিক পীড়াত ভুগিব পাৰে। এইবাৰ আমি আহিছোঁ অন্তিমটি ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ মান সন্মান লাভ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে আজিৰ দিনটো শুভ দেখা গৈছে, কাৰণ আজিৰ দিনটোত আপোনালোকে মান সন্মান যশস্যা আদি লাভ কৰিব পাৰে। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। এষ্ট্ৰলেব অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ মই বিদায় মাগিছোঁ। আপোনালোকৰ দিনটো শুভ আৰু সমৃদ্ধিশালী হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। এষ্ট্ৰলেব অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ মই বিদায় মাগিছোঁ। আপোনালোকৰ দিনটো শুভ আৰু মংগলময় হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ।